আজিৰ এই ভিডিঅ'টোত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেট সকলৰ বাবে ইংলিছৰ ফ্ৰেজেছ এণ্ড ইডিয়মছৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে ব্লেক শ্বিপ মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে বেড পাৰ্চন, বি নম্বৰত আছে বেড পাৰ্চন ইন দ্য ফেমিলি, চি নম্বৰত আছে উইকেড আৰু ডি নম্বৰত আছে ব্লেমিস্ড পাৰ্চন। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, বেড পাৰ্চন ইন দ্য ফেমিলি, অৰ্থাৎ ব্লেক শ্বিপ মিন্স বেড পাৰ্চন ইন দ্য ফেমিলি। নেক্সট প্ৰশ্নটো হৈছে অল এটন মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ছাডেনলি, বি নম্বৰত আছে জাষ্ট দ্য ছেইম, চি নম্বৰত আছে ইজিলি আৰু ডি নম্বৰত আছে নান অফ দিছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন এ, ছাডেনলি, অৰ্থাৎ অল এটনছ মিন্স ছাডেনলি। নেক্সট প্ৰশ্নটো হৈছে এ স্লেপ অন দ্য ৰিষ্ট মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে শ্বৰ্ট অন টাইম, বি নম্বৰত আছে টু ফ'ৰ্চ এন ইছ্যু, চি নম্বৰত আছে এ ভেৰি মিল্ড পানিছমেণ্ট আৰু ডি নম্বৰত আছে টু হেভ এ ডিছপিউট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, এ ভেৰি মিল্ড পানিছমেণ্ট। নেক্সট প্ৰশ্নটো হৈছে এট হোম ইন মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ছাম হাউ অৰ আদাৰ, বি নম্বৰত আছে ফ্ৰীলি, চি নম্বৰত আছে কনফিউজড আৰু ডি নম্বৰত আছে প্ৰফিচিয়েণ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন ডি, প্ৰফিচিয়েণ্ট, অৰ্থাৎ এট হোম ইন মিন্স প্ৰফিচিয়েণ্ট। নেক্সট প্ৰশ্নটো হৈছে কাম টু এ হেড মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ৰিচ এ হাই পজিশ্যন, বি নম্বৰত আছে ৰিচ এ ক্ৰাইচিছ, চি নম্বৰত আছে ফ্লেছ এক্ৰছ দ্য মাইণ্ড আৰু ডি নম্বৰত আছে এণ্ড কোৱাৰেল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, ৰিচ এ ক্ৰাইচিছ, অৰ্থাৎ কাম টু এ হেড মিন্স ৰিচ এ ক্ৰাইচিছ। নেক্সট প্ৰশ্নটো হৈছে এট ডেগাৰ্ছ ড্ৰন মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এ ৰিয়েল কজ, বি নম্বৰত আছে টু বি পাজলড, চি নম্বৰত আছে এট এনমিটি আৰু ডি নম্বৰত আছে এট ফ্ৰেণ্ডশ্বিপ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, এট এনমিটি, অৰ্থাৎ এট ডেগাৰ্ছ ড্ৰন মিন্স এট এনমিটি। নেক্সট প্ৰশ্নটো হৈছে টু কাম ক্লিন মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ক্লিনিং এ প্লেচ, বি নম্বৰত আছে ন' আইডিয়া এবাউট এন ইনচিডেণ্ট, চি নম্বৰত আছে টু মেক এ অনেষ্ট ডিছক্ল'জাৰ আৰু ডি নম্বৰত আছে টু ডিনাই দ্য ক্ৰাইম। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন চি, টু মেক এ অনেষ্ট ডিছক্ল'জাৰ, অৰ্থাৎ টু কাম ক্লিন মিন্স টু মেক এ অনেষ্ট ডিছক্ল'জাৰ। নেক্সট প্ৰশ্নটো হৈছে টু ৰান এক্ৰছ মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে টু হেভ এন এপইণ্টেড মিটিং, বি নম্বৰত আছে টু মিট বাই চান্স, চি নম্বৰত আছে টু ৰান ইন দ্য প্লে'গ্ৰাউণ্ড আৰু ডি নম্বৰত আছে টু ৰান ভেৰি ফাষ্ট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে অপশ্যন বি, টু মিট বাই চান্স, অৰ্থাৎ টু ৰান এক্ৰছ মিন্স টু মিট বাই চান্স। নেক্সট প্ৰশ্নটো হৈছে শ্বট ইন দ্য আৰ্ম মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এনকাৰেজমেণ্ট, বি নম্বৰত আছে অৰ্ডিনাৰী, চি নম্বৰত আছে এক্সেণ্ট্ৰিক পাৰ্চন আৰু ডি নম্বৰত আছে নান অফ দিছ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, এনকাৰেজমেণ্ট, অৰ্থাৎ শ্বট ইন দ্য আৰ্ম মিন্স এনকাৰেজমেণ্ট। নেক্সট প্ৰশ্নটো হৈছে এ থৰ্ন ইন অনছ ছাইড মিন্স। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এন অকেজনেল এনজয়মেণ্ট, বি নম্বৰত আছে এন ইফেক্টিভ একশ্যন টেকেন বাই ছামন, চি নম্বৰত আছে এ চ'ৰ্চ অফ এন'য়েঞ্চ পষ্ট এগেইনষ্ট ছামন আৰু ডি নম্বৰত আছে এ থিংক ফুলি একুৱেইণ্টেড উইথ।
এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনসাৰটো হৈছে অপশ্যন চি, এ সোর্স অফ এনয়েন্স পোস্ট এগেইনষ্ট সামন। অৰ্থাৎ এ থৰ্ন ইন অন's সাইড মিন্স এ সোর্স অফ এনয়েন্স পোস্ট এগেইনষ্ট সামন। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।